তেখেত আগতে ড্ৰাগছ খাইছিল। ড্ৰাগছ খোৱাৰ পিছত আমি জনা অনুযায়ী তেখেতৰ ৰাস্তাত পৰি আছিল। 3জন বন্ধু আছিল তেখেতৰ। বন্ধু 3জন আনি নগৰপৰা হাস্পাতাল মেডিকেলত লৈ আহিছিল। তাৰপিছত আহি চালোঁ মৃত্যুবৰণ কৰিছে। কি নাম? তেওঁৰ নাম বাহাৰুল ইছলাম। দেউতাকৰ নাম? দেউতাকৰ নাম জাবেদ আলী। ঘৰ ক'ত? ঘৰ কল্যাণপুৰ বাগমাৰা। নগৰপৰা থানাৰ অন্তৰ্গত। হয়, নগৰপৰা থানা। তো এই ক্ষেত্ৰত কি আহ্বান জনাব? মই এইটোৱে আহ্বান জনাম, যুৱ প্ৰজন্মক যেনেদৰে ড্ৰাগছ আসক্ত হৈ আজি চালোঁ মোৰ নিজৰ সম্পৰ্কিত দাদা লাগে, একলগতে পঢ়া শুনা কৰিছোঁ, বেয়া লাগিছে। তো মই চৰকাৰৰ ওচৰত বিচাৰিম যাতে এই ড্ৰাগছৰ যিটো এটা কাৰবাৰ চলি আছে গাঁও অঞ্চলত যাতে এনেকুৱা নহয়। প্ৰশাসনে যাতে ইয়াৰ ওপৰত ভাল এটা দৃষ্টিগোচৰ কৰি এইটো যাতে নোহোৱা কৰি দিয়ে, যাতে যুৱ প্ৰজন্ম যাতে ভৱিষ্যতৰ কাৰণে জীয়াই থাকে, যাতে ভৱিষ্যতে দেশৰ সম্পদৰ লৈ ৰূপান্তৰিত হ'ব পাৰে, তাৰ আশা কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।